ধনী মধ্যবৰ্গ আৰু দুখীয়া মানুহৰ মাজত ইমান ডাঙৰ এটা পাৰ্থক্য কিয় বাৰু যদি আপুনি জানি লয় আপোনাৰ ফাইনেন্সিয়েল ফিউচাৰ সিকিউৰ হৈ যাব আৰু ভাল হৈ যাব 100% যদি এই ভিডিঅ'টো আপুনি বুজি লয় চাওক যিসকল ধনী ব্যক্তি আছে তেখেতলোকে এছেট কিনে হয় আৰু যিসকল দুখীয়া মানুহ আছে তেখেতলোকে যিখিনি পইচা পায় সেইখিনি খৰচ কৰি শেষেই হৈ যায় আৰু যিসকল মিডল ক্লাছ মানুহ আছে তেখেতলোকৰ হাতত পইচা থাকে কিন্তু তেখেতলোকে সেইবোৰ বস্তু কিনে যিবোৰ লাইবিলিটিছ হয় আৰু তেখেতলোকে ভাবে যে মই এছেট কিনিছোঁ বুলি এতিয়া যদি আমি চাবলৈ যাওঁ এছেট মানে কি যিসকল ধনী ব্যক্তি কিনে এছেট মানে হৈছে সেইবোৰ বস্তু যি আপোনাৰ বেংকলৈ পইচা ডাবল কৰি ৰিটাৰ্ণ লৈ আহে ডাবল নানিলেও মানে ৰিটাৰ্ণ ভাল ৰিটাৰ্ণ লৈ আহে যেনেকৈ আপোনাৰ ৰিয়েল ইষ্টেট হ'ব পাৰে আপোনাৰ ষ্টক হ'ব পাৰে গ'ল্ডছ হ'ব পাৰে বণ্ডছ হ'ব পাৰে আদি আৰু এক্সপেঞ্চিছ খৰচা যিখিনি আপোনাৰ খাবৰ কাৰণে পিন্ধিবৰ কাৰণে যিবোৰ আপুনি খৰচা কৰে সেইবোৰ আপুনি খৰচা বুলি কওঁ যিবোৰ দুখীয়া মানুহৰ কাৰণে অতি আৱশ্যক সকলো কাৰণে আৱশ্যক কিন্তু তেখেতলোকৰ পইচা বেছিভাগ তাতে যায় আৰু যদি লাইবিলিটিছ চাওঁ যোনবোৰ লোন আছে ক্ৰেডিট কাৰ্ড হৈছে মোবাইল লোন বাইক লোন কাৰ লোন আদি যদি ভিডিঅ'টো আপুনি ভাল পালে তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তলত কমেণ্ট